দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম ইতিমধ্যে 9 তাৰিখে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰা হ'ব যিসকলে 5500 এলপি আৰু ইউপি শিক্ষক পদত আবেদন কৰিছিলে আৰু আজি যিহেতু ফাইনেল মেৰিট লিষ্ট ওলাব এতিয়ালৈকে ওলোৱা নাই এতিয়া ভিডিঅ'টো বনাই থাকোঁতে 6:50 গৈছে এই পৰ্যন্ত কিন্তু ফাইনেল ৰিজাল্ট ওলোৱা নাই আৰু এখন নটিচ আজি DEE ফালৰ পৰা প্ৰভাইড কৰিছে আৰু তাত লিখিছে যে দ্য ফাইনেল ৰিজাল্টছ ফৰ দ্য পোষ্ট অফ দ্য এছিষ্টেণ্ট টিচাৰ অফ লোৱাৰ প্ৰাইমেৰী এণ্ড এছিষ্টেণ্ট টিচাৰ ছায়েন্স টিচাৰ এণ্ড হিন্দী টিচাৰ্ছ অফ আপাৰ প্ৰাইমেৰী স্কুলছ এগেইনষ্ট দ্য এডভাৰটাইজমেণ্ট নাম্বাৰ দিয়া হৈছে এইটো চাই ল'ব আণ্ডাৰ দ্য ডাইৰেক্টৰেট অফ DEE আছাম for that DEE.assam.gov on 7/11/2025. The district-wise, post-wise and medium-wise cut-off marks will also be available in the official website. আপোনালোকৰ district-wise, post-wise আৰু medium-wise আপোনালোকৰ merit list সমূহ ওলাব with publication of final results. The already published provisional merit list will automatically stand cancel. আৰু ফাইনেলখন ওলাই যোৱা লগালগ provisional merit list বিলাক cancel হৈ যাব. Any claim for appointment to the post of teacher on the basis of appearance of name in provisional merit list result will not be entertained. Provisional merit list অহা মানে আপোনালোকে যে এপইণ্টমেণ্ট পাব হেতু নহয় ফাইনেলত আহিব লাগিব আৰু এপইণ্টমেণ্ট অৰ্ডাৰ্ছ will be issued to only those candidate whose name appears in the final result. আৰু আপোনালোকৰ 9 তাৰিখে 2 বজাৰ পৰা অনুষ্ঠিত হ'ব আৰু যিসকল আপোনালোকে টি ট্ৰাইব কেণ্ডিডেট আছে সেই সকলৰ সেপাৰেটকে আপোনালোকৰ চেৰিমনিয়েল ডিষ্ট্ৰিবিউচন হ'ব গতিকে যিসকল টি ট্ৰাইবছ আছে আপোনালোকৰ নাম এতিয়া আপোনালোকক নাই মতা আপোনালোকক বেলেগকৈ দিয়া হ'ব গতিকে আপোনালোকে টেনচন লোৱাৰ কোনো প্ৰয়োজন নাই আৰু ইনভাইটেশ্যন লেটাৰো ইতিমধ্যে ওলাই গৈছে 9 তাৰিখে যিখন মিটিং হ'ব এপইণ্টমেণ্ট লেটাৰত ইয়াত দেখিছে চেৰিমনিয়েল ডিষ্ট্ৰিবিউচন অফ এপইণ্টমেণ্ট লেটাৰ্ছ টু দ্য সিলেক্টেড কেণ্ডিডেটছ ফৰ দ্য পোষ্ট অফ টিচাৰ্ছ অফ LP and UP schools 5,550 post of DEE Assam under Department of School Education Govt of Assam. চিফ গেষ্ট থাকিব অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গেষ্ট অফ অনাৰ থাকিব ডক্টৰ ৰণোজ পেগু আৰু 9 তাৰিখে 3 বজাৰ পৰা হ'ব ভেনুটো দিয়া হৈছে ভেটেৰিনেৰী কলেজ প্লেগ্ৰাউণ্ড খানাপাৰা গুৱাহাটী আছাম গতিকে সকলোৱে আপোনালোকে যিসকলে চাকৰি পাবলৈ সক্ষম হ'ব আজি ফাইনেল মেৰিট লিষ্টত নাম আহিব সকলোলৈকে আগতীয়াকৈ শুভকামনা জনালোঁ আমাৰ চেনেলৰ পৰা অন্য এটা জাননী আছে এইটো হৈছে হাইকোৰ্ট কেছ ৰিলেটেড টু এংগেজমেণ্ট অফ CTET কোৱালিফাইড কেণ্ডিডেট সকলৰ বাবে দ্য এপ্লিকেণ্ট হুজ নেম এপিয়াৰ্ড ইন দ্য লিষ্ট অফ শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ আফটাৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অৰিজিনেল ডকুমেণ্ট চাৰ্টিফিকেট এণ্ড হু ডিড নট এপিয়াৰ and or fail to appear before the notified verification team as per scheduled date and time held 29/10/2025 to 1/11/2025 at the State Museum Office, Samogra Shiksha Assam, Kahilipara, Guwahati are hereby requested to attend for physical verification of original documents, certificates at State Mission Office, Samogra Shiksha Assam, Kahilipara, Guwahati 19 on 14/11/2025 from 11 a.m. to 4 p.m. as a last chance. Failing which their candidature shall stand automatically forfeit and or cancel. যদিহে আপোনালোকে 14 তাৰিখে 14 নৱেম্বৰ তাৰিখে আপোনালোকক এটা লাষ্ট চান্স দিয়া হৈছে 11 বজাৰ পৰা দিনৰ আবেলি 4 বজালৈকে যিসকলৰ আপোনালোকৰ 29 তাৰিখৰ পৰা 1 নৱেম্বৰ তাৰিখলৈকে 29 অক্টোবৰৰ পৰা 1 নৱেম্বৰ তাৰিখলৈকে CTET কোৱালিফাইড কেণ্ডিডেট যিসকলে হাইকোৰ্ট কৰি পিনি তেওঁলোক এলিজিবল হৈছিলে সেইসকলক মতা হৈছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে আৰু যিসকলে আপোনালোকে উপস্থিত থাকিব নোৱাৰিলে এটা লাষ্ট চান্স দিয়া হৈছে আৰু যদি আপোনালোকে 14 তাৰিখে নাযায় নৱেম্বৰ তেনেহ'লে আপোনালোকৰ কেণ্ডিডেচাৰ কেনচেল কৰা হ'ব গতিকে অল কনচাৰ্ন shall take notice that this is the last and final notice given to the above mentioned applicants. No claim shall be entertained after 4 p.m. of 14/11/2025 in this regard. আৰু 14 তাৰিখে 14 নৱেম্বৰৰ আবেলি 4 বজাৰ পিছত কোনো ধৰণৰ ক্লেইম মানি লোৱা নহ'ব গতিকে এইখন নটিচ আপোনালোকে যিসকলে এতিয়ালৈকে ভেৰিফিকেশ্যন নকৰিলে কিবা কাৰণত অসুবিধা বশতঃ আপোনালোকে যাব নোৱাৰিলে যিহেতু আপোনালোকক লাষ্ট চান্স দিছে অনুগ্ৰহ কৰি আপোনালোকে যাব তাৰপিছত কিন্তু আপোনালোকে ৰিকুৱেষ্ট কৰিলেও পুনৰ চান্স নাপায় গতিকে এইটো এটা আপোনালোকৰ বাবে উল্লেখযোগ্য জাননী যিসকলে হাইকোৰ্ট কৰি CTET যিসকল কোৱালিফাইড কেণ্ডিডেটে আপোনালোকে ভেৰিফিকেশ্যনৰ বাবে মতা হৈছিলে তেওঁলোকৰ বাবে উল্লেখযোগ্য জাননী আৰু এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ADRE সম্পৰ্কত বা CTET অনুষ্ঠিত কৰাৰ সন্দৰ্ভত নতুবা GT PGT LP UP
এনেকুৱা ধৰণৰ ৰিলেটেড কিবা যদি আপডেট থাকে আমি আমাৰ চেনেলত জনাই থাকোঁ। গতিকে যিসকলে নতুনকৈ চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। দৰকাৰী ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি ভিডিঅ'সমূহ আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব পাৰে। ধন্যবাদ।